এতিয়া কালাৰ চালাৰ গিলা হৈছে মুখখন আমি যেনেকৈ মুখ ধোওঁ সেনেকৈ এনেকৈ মোক গাল চাল গা ধুই দিব লাগে পুৰা ঘটি মই সদায় গা ধুৱাওঁ গানেই ধোৱা আমাৰ মুখখনে ধুৱাইছোঁ মাক ফ্ৰেছ লাগবা মোৰ মাতটো নুঠাবা দে গান দি দিব কিয় উঠাম আকৌ মানুহ নুঠাওঁ মুখ লাগে সদায় মানুহক দেখাই থাকিলে মুখ লাগে আগতে মোক কোনোবা এটা হাঁহি কৈছে ইয়ৰ মম অলৱেজ ইন ষ্টেটাছ ঠাট্টা কৰি দিহে ক'লে জানা কি কৈছে ইউ এণ্ড ইয়ৰ মম অলৱেজ ইন ষ্টেটাছ এনেকৈ ক'লে তাৰপিছত মই বুজি পালোঁ এই ইনডাইৰেক্টলিহে কৈছে কি অলৱেজ কেইদিনমান মই 2 বছৰ ঘৰত থাকোঁতে আমি ফূৰ্তি লাগিলে ষ্টেটাছত নেদো এই তাৰপিছত মই চাৰ্টিফিকেট এখন ল'ব যোৱা নাছিলোঁ শ্বিলঙত তেতিয়া কৈছিল আৰু ইউ এণ্ড ইয়ৰ মম অলৱেজ ইন ইয়ৰ ষ্টেটাছ এনেকৈ কৈছিল মই তাৰপিছত সেইকাৰণে তোমাক কমকৈ দিয়া হ'লো আৰু নিজৰো ফটো নাই বাদ দি ফূৰ্তি লাগিলে দিমে আৰু কি নাচালি হ'ল সিহঁতে চাইও ইমান ফুল চিংচা উভয় নদী আৰু মই কেইটামানে চিঙো বেলপাত মহাদেৱক দিছোঁ ফুল চিং আজি দুৰ্গা মাৰ কাৰণে স্পেচিয়েলি হেৰি দিছা গোলাপ ফুল চলাপ ফুল দিছা ধুনীয়া সজাইছা তুমি সজালি সন্তুষ্ট কুংকুলুং আৰু ঢিংলিঙাও বিচাৰা বিচাৰি ব'লা ওপৰত যাওঁ ফোন অহা নাই দেউতাৰে তাৰমানে